নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। কি খবৰ আপোনালোকৰ? আপোনালোক ভালে আছেনে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা প্ৰেৰণাদায়ক ভিডিঅ' লৈ আহিছোঁ। মোৰ মনৰ কিছুমান ভাৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এটা কথা হয়নে নহয় বন্ধু বান্ধৱীসকল, যেতিয়া আপোনালোকে মানুহক বিশ্বাস কৰে, যিজন মানুহক আপুনি চবতকৈ বেছি বিশ্বাস কৰে, তেওঁৱে যদি আপোনাৰ বিশ্বাস ভাঙি দিয়ে, তেতিয়া আন কাকোকে আপোনাৰ বিশ্বাস কৰিবলৈ মন নোযোৱা হয়। হয়নে নহয়? মই নিজৰ মনৰ ভাৱটোহে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ দেই। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। কেনে আছে আপোনালোক সকলো? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰত অন্য এটি মোৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। তো দেৰি নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মোৰ আজি সৰু এটা মনৰ অনুভৱ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। এটা কথা হয়নে নহয় বন্ধু বান্ধৱীসকল, আপোনালোকে যিখন হাত ধৰিলে চবতছে বেছি সাহসী অনুভৱ কৰে, সেই হাতখন কেতিয়াও আঁতৰি যাবলৈ নিদিব। কাৰণ তেনেকুৱা হাতৰ স্পৰ্শ সকলোৰে ভাগ্যত নাথাকে। সেই হাতখন সদায় জোৰ কৰি ধৰি ৰাখিব। মোৰ মনৰ অনুভৱ দেই। ভাল লাগিলে লাইক কৰি দিব। বাই বাই। নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি আকৌ মই আপোনালোকৰ ওচৰলৈ মোৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আপোনালোক ভালে আছেনে সকলো? মই ভালে আছোঁ। তো দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কথা হয়নে নহয় বন্ধুসকল, দুখ কষ্ট আঘাত আমাৰ জীৱনত আপোন মানুহবোৰে দিয়ে। অচিনাকি মানুহেতো ভৰিখন লাগিলেও ক্ষমা খোজে, ক্ষমা কৰি দিব বুলি। আচলতে এই পৃথিৱীত পোন পৰ বুলিবলৈও কোনোৱে নহয়। সকলো মানুহ এই পৃথিৱীত আজি আছে, কাইলৈ নাই। হয়নে নহয় বন্ধুসকল, কওকচোন। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। বাই বাই। নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি আকৌ মই আপোনালোকৰ ওচৰলৈ এটি নতুন মটিভেশ্যনেল ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ আশা কৰোঁ ভাল লাগিব। মানুহৰ তিনিটা বস্তু কেতিয়াও নাভাঙিব জীৱনত। সেই তিনিটা বস্তু হ'ল, প্ৰথম হ'ল বিশ্বাস, দ্বিতীয় হৃদয় আৰু তৃতীয় প্ৰতিজ্ঞা। কাৰণ এই তিনিটা ভাঙিলে শব্দ নহয়, কিন্তু মানুহৰ প্ৰতি থকা যি বিশ্বাস, সেই সকলোৰে প্ৰতি আঁতৰি যায়। আৰু তাৰপিছত সেই মানুহজনে বা সেই মানুহগৰাকীয়ে কাকোকে বিশ্বাসত ল'ব নোৱাৰা হয়। হয়নে নহয় বাৰু বন্ধু বান্ধৱীসকল, জনাবচোন। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোক ভালে আছে। ময়ো ভালে আছোঁ। মই আজি আপোনালোকৰ ওচৰত এটা নিজৰ মনৰ অনুভৱ শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। এটা কথা হয়নে নহয় বন্ধু বান্ধৱীসকল, মানুহ লগত থকা মানে আপোন নুবুজায়, যিয়ে সদায় আপোনাৰ লগত নিস্বাৰ্থভাৱে সুখে দুখে সকলো সময়তে আপোনাৰ লগত থাকে, তেওঁহে প্ৰকৃত আপোন। তেওঁৰ স্থান আন হাজাৰজনতকৈ বহুত গুণে বেছি। হয়নে নহয় বন্ধু বান্ধৱীসকল? মই মোৰ নিজৰ মনৰ ভাৱটোহে কৈছোঁ দেই। ভাল লাগিলে লাইক কৰি দিব। নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি আকৌ মই আপোনালোকৰ ওচৰলৈ এটি নতুন মোৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। এটা কথা হয়নে নহয় বন্ধু বান্ধৱীসকল, যদি দুজন মানুহে ইজনে সিজনক সঁচা ভাল পায়, সঁচা প্ৰেম কৰে, তেনেহ'লে তেওঁলোকৰ মাজত সুখৰ কোনো সমাপ্তি হ'ব নোৱাৰে। আচলতে মানুহ জীয়াই থাকিবলৈ হ'লে বহুত বেছি একো দৰকাৰ নাই। বিশ্বাস কৰা এজন ভাল মানুহ পালে গোটেই জীৱনটো সুখেৰে কটাব পাৰি। হয়নে নহয় বাৰু বন্ধু বান্ধৱীসকল, জনাবচোন। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰি দিব। বাই বাই। দূৰত্ব যিমানেই বেছি নহওক কিয়,
যাত্ৰাৰ আৰম্ভ কিন্তু এখোজ দুখোজকৈয়ে হয়। এটা কথা মনত ৰাখিব মোৰ বন্ধু বান্ধৱীসকল, আপুনি যদি জীৱন বাটত আগবাঢ়োঁতে ভাগৰুৱা অনুভৱ কৰিছে, যদি আপুনি আগবাঢ়োঁতে ভাগৰি পৰিছে, তেন্তে ৰৈ নিদিব। দেৰিকৈ হ'লেও আগবাঢ়ি যাব। চাব, এদিন নহয় এদিন আপুনি জীৱনত সফল হ'বই। আপোনাৰ গন্তব্য স্থান আপুনি পাবই, লাহেকৈ হ'লেও আপুনি পাবই। কিন্তু কেতিয়াও ৰৈ নিদিব। থমকি দিলে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিব। আজি মোৰ এই কথাখিনি আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ জনাবচোন। বাই বাই। নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি আকৌ আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। দূৰত্ব যিমানেই বেছি নহওক কিয় বন্ধু বান্ধৱীসকল, যাত্ৰাৰ আৰম্ভণি কিন্তু এখোজ দুখোজকৈয়ে হয়। জীৱন বাটত আপুনি আগবাঢ়োঁতে যদি ভাগৰি পৰে, যদি ভাগৰ লাগে তেন্তে ৰৈ নিদিব, আগুৱাই যাব। লাহেকৈ হ'লেও আপুনি আগুৱাই যাব। চাব, এদিন নহয় এদিন আপুনি জীৱনত সফল হ'বই। ভৰসা বা বিশ্বাস কৰাৰ আগতে মানুহ চিনি পাবলৈ শিকক। এনে লোকক ভৰসা কৰক যিয়ে আপোনাৰ বেয়া হোৱাটো বা আপুনি দুখত পৰাটো কেতিয়াও নিবিচাৰে। সময় থাকোঁতেই আপোনাৰ জীৱনলৈ অহা বিশেষ মানুহবোৰ বা আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক। কাৰণ না জীৱনটো ঘূৰাই পোৱা যায়, না জীৱনলৈ অহা সেই বিশেষ মানুহবোৰ বা আপোন মানুহবোৰক ঘূৰাই পোৱা যায়। যদি দুজন মানুহে ইজনে সিজনক সঁচা ভাল পায়, তেন্তে তেওঁলোকৰ মাজত সুখৰ কোনো সমাপ্তি হ'ব নোৱাৰে। কাৰণ মানুহ সুখী হ'ব হ'লে বহুত বেছি ধন টকা পইচা বা ৰাজপ্ৰসাদৰ প্ৰয়োজন নাই। এজন ভাল জীৱন সংগী পালে মানুহ গোটেই জীৱনটো সুখত থাকিব পাৰে। হয়নে নহয় মোৰ বন্ধু বান্ধৱীসকল, জনাবচোন।